এই এম পি কে ৰোডৰ আৰম্ভণিৰ পৰা আমি এই ৰাস্তাটো যাতে ভালকৈ নিৰ্মাণ হয় তাৰ কাৰণে আমি চকু দি আছিলোঁ আৰু তাৰ কাৰণে যেতিয়া কাৰ্পেটিং হৈ আছিলে তেতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিলোঁ যে কাৰ্পেটিং ধূলিৰ ওপৰত হৈছে, ভালদৰে হোৱা নাই বা যেনেকুৱা ধৰণৰ ধূলিসমূহ পৰিষ্কাৰ কৰি ল'ব লগা আছিলে, পানী মাৰি ল'ব লগা আছিলে, তেনেকুৱা ধৰণৰ যিখিনি উপশম ল'ব লগা আছিলে সেইবিলাক কিন্তু লোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত ৰাস্তা নিৰ্মাণ হোৱা দুমাহ নহওঁতেই কাগজ ফুলৰ দৰে এই ৰাস্তাটো খহিবলৈ ধৰিছে। যদি চৰকাৰে ভাবিছে, যদি ঠিকাদাৰে ভাবিছে যে চমকা ফুলাৰ দৰে এই ৰাস্তাটো আমি নিৰ্মাণ কৰি এৰি থৈ যাম ৰাইজৰ মাজলৈ, তেনেহ'লেতো তেওঁলোকে ভুল ভাবিছে। কাৰণ পাথৰিঘাট অঞ্চলৰ ৰাইজ বা এই এম পি কে ৰোডৰ যিসমূহ পথচাৰী মোৰ বুৰ্বক নহয় যে কোনোবাই এটা কাগজৰ ফুলৰ সদৃশ এটা ৰাস্তা বনাই থৈ যাব আৰু তাত তেওঁলোকে নিশ্চুপ হৈ মনে মনে বহি থাকিব। এই আজি পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই এই পাথৰিঘাট অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত এই ৰাস্তাটোৰ বিৰুদ্ধে এটা আন্দোলনৰ কাৰ্যসূচী লৈছে। ইয়াৰ জৰিয়তে অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষলৈ আমাৰ এটাই দাবী যে তেওঁলোকে অনতিপলমে এই ৰাস্তাটোত কি ধৰণৰ খেলিমেলি হৈছে, কি ধৰণৰ দুৰ্নীতি হৈছে, ইয়াৰ ওপৰত এটা তদন্ত ঘোষণা কৰিব লাগে আৰু এটা উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে যাতে ঠিকাদাৰে মূৰ পুলকা দি পলাব নোৱাৰে বা ইয়াত যিখিনি গাফিলতি ৰৈ গ'ল সেই গাফিলতিখিনি সম্পূৰ্ণ নোহোৱাকৈ তেওঁলোকে যাতে যাব নোৱাৰে, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে, বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা ল'ব লাগে, প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। হয়, চাওক, এতিয়া অসমত এনেকুৱা এটা পৰিৱেশ হৈ গ'ল যে কোনোবাই যদি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আহে, এটা দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আহে, কিন্তু চৰকাৰ প্ৰশাসনে তাৰ বিপক্ষে আমাক দমন কৰিবৰ কাৰণে চেষ্টা কৰে, ভয় ভীতি প্ৰদৰ্শন কৰিবৰ কাৰণে চেষ্টা কৰে। আজি পাথৰিঘাট থানাৰ আই চি গৰাকীয়ে আমাক এনেকুৱা ধৰণৰ ভাবুকি দিছে যে যদি আমি ৰাস্তা পাৰ হৈ যাই এৰেষ্ট কৰিব। গতিকে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে, দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিলে যদি আমি এৰেষ্ট হ'ব লগা হয়, তেনেহ'লে তেনেকুৱা আমি এৰেষ্ট হ'বৰ কাৰণে সাজু আছোঁ। আমি তেনেকুৱা ধৰণৰ এৰেষ্টক আমি ভয় নকৰোঁ আৰু সকিয়নি দিছোঁ এই প্ৰশাসনৰ সেইসকল বিষয়ালে যিয়ে নেকি ছাত্ৰ সন্থাৰ বিৰুদ্ধে এই দুৰ্নীতিমূলক কাম কাজৰ ঠিকাদাৰৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰে, কিন্তু ছাত্ৰ সন্থাৰ ল'ৰা ছোৱালীসকলক, এই কণ ল'ৰা ছোৱালীসকলক কিন্তু তেওঁলোকে ভয় কৰিবলৈ অকণমানো কুণ্ঠাবোধ নকৰে। যদি এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ইমান ভয় ভীতি প্ৰদৰ্শন কৰিবলগীয়া হয়, তেনেহ'লে ভাবক দেশত গণতন্ত্ৰৰ কি মূল্য থাকি গ'ল। কেৱল মাত্ৰ ফেচিবাদ, চাৰিওফালে মাত্ৰ গণতন্ত্ৰক দমন কৰাৰ এটা চেষ্টা, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে কিন্তু এই চৰকাৰখনক 26ত কিন্তু অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব।